অচিনাকি লোক কিমান ধুনীয়া এটা শব্দ ন অচিনাকি লোকক ঘৰ ভাড়া নিদিব অচিনাকি লোকৰ ওচৰত মাটি বিক্ৰী নকৰিব অবৈধ নাগৰিক অবৈধ বিদেশী অবৈধ বেদখলকাৰী সন্দেহযুক্ত নাগৰিক ইত্যাদি ইত্যাদি আৰু এতিয়া নতুনকৈ আবিৰ্ভাৱ হৈছে অচিনাকি মানুহ অচিনাকি মানুহেৰে ভৰি পৰিছে গুৱাহাটী মহানগৰ অচিনাকি মানুহেৰে ভৰি পৰিছে অসম বিধানসভা কিমান সুন্দৰ এটা শব্দ অচিনাকি মানুহ এই অচিনাকি শব্দটোৱে বাৰু কি বুজাইছে ইমান দিন যি কৈছিল এতিয়া অচিনাকি মানুহ আচলতে কোনবোৰ মানুহ অচিনাকি মই বা আপুনি আমি যেতিয়া ঘৰৰ পৰা কিবা এটা কামত ওলাই যাওঁ ৰাস্তা ঘাটত আমি কিন্তু বহুত ধৰণৰ মানুহক লগ পাওঁ হয়তো কিছুমান মানুহ আমি চিনি পাওঁ হয়তো কিছুমান মানুহ চিনি নাপাওঁ এই যি মানুহবিলাকক আমি চিনি পাওঁ সেইসকল মানুহ কিন্তু আমাৰ কাৰণে অচিনাকি যিসকল ভাড়াতীয়াই প্ৰথমে ভাড়া ৰুম বিচাৰি থাকে সেইসকল মানুহ কিন্তু সেই মালিকৰ অচিনাকি থাকে তাৰপিছত সেই ভাড়াঘৰৰ মালিকে সেই মানুহজনৰ পৰিচয় সকলো ডকুমেণ্ট চাই চিতি সেই মানুহজনক ভাড়া দিয়ে তাৰপিছত লাহে লাহে চিনাকি হয় প্ৰথম অৱস্থাত কিন্তু অচিনাকিয়ে থাকে আমি যেতিয়া প্ৰথম কৰ্মস্থানলৈ যাওঁ সেই কৰ্মস্থানত থকা প্ৰতিগৰাকী ব্যক্তি কিন্তু আমাৰ চিনাকি নাথাকে দুই এজন অচিনাকিও থাকে আমি যেতিয়া যোগদান কাৰ্যসূচীত যাওঁ আমি যেতিয়া যোগদান কৰোঁ কোনোবা এটা কৰ্মস্থানত সেই যোগদান কৰা সময়তো কিন্তু সেই মানুহবিলাকে না মোক চিনি পায় না মই সেই মানুহবোৰক চিনি পাওঁ তেতিয়াহ'লে আচলতে অচিনাকি বুলি কি বুজাইছে আচলতে এই অচিনাকি শব্দটোৱে আচলতে কিমান দূৰ গভীৰ এটা ভাৱ সোমাই আছে অসমবাসীৰ মূৰত এটা বস্তু ভালকৈ সোমাই দিব বিচাৰিছে যে এই যিটো কথা বতৰা অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে আকাশে বতাহে সেই একেখিনি কথাই যে চলি আছে সেই কথাখিনি কথা কোৱাৰ জৰিয়তে মানুহক বিশ্বাস কৰোৱাৰ যি পণ সেই পণটো আচলতে গ্ৰহণ কৰা হৈছে ভাঙি পাতি নকলেও আপোনালোকে হয়তো বুজি পাইছে যে এই অচিনাকি মানুহ আচলতে কোনটো প্ৰজাতিক কোৱা হৈছে কোনবোৰ মানুহক কোৱা হৈছে কি ধৰণৰ মানুহক কোৱা হৈছে তেনেহ'লে এই ধৰণৰ শব্দই মানুহৰ বিভ্ৰান্তি নকৰাৰ কিবা থল আছেনে মই ভাবোঁ নাই কিয়নো এই শব্দবোৰে মানুহক বিচলিত কৰে এই শব্দবোৰে মানুহক মন মগজু খাই দিয়ে এই শব্দবোৰে মানুহক বেলেগ এটা দিশলৈ গতি কৰাই লৈ যায় এই শব্দসমূহৰ লগত জড়িত হৈ আছে দেশ এখনৰ অৰ্থনীতি দেশ এখনৰ ৰাজনৈতিক ভৱিষ্যত দেশ এখনৰ শৈক্ষিক ভৱিষ্যত কিমান দূৰ আগবাঢ়ি যাব সেয়াও কিন্তু নিৰ্ধাৰণ কৰে এই শব্দবোৰে গতিকে আমি কোনটো শ্ৰেণীত পৰিম চিনাকি মানুহৰ শ্ৰেণীত পৰিম নে অচিনাকি মানুহৰ শ্ৰেণীত পৰিম আজি ওলা উবেৰত ভৰি পৰিছে অচিনাকি মানুহৰ দ্বাৰা গতিকে অচিনাকি মানুহৰ দ্বাৰা ওলা উবেৰ চলি আছে ওলা উবেৰ নিয়ন্ত্ৰণ কোনে কৰি আছে কোনোবা এটা কোম্পানীয়ে সেই কোম্পানীক কোনে স্থান দিছে চৰকাৰে আচলতে বিষয় একো নাই লক্ষ্য হৈছে 2026 চন 2026 চনৰ দেওনা কেনেকৈ পাৰ কৰিব পাৰি তাৰ নন কৌশল ৰচনা কৰা হৈছে আৰু এই নন কৌশলে কেতিয়াবা কেতিয়াবা বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য স্থান পায় আৰু এই মন্তব্যই যেতিয়া কোনোবা এটা দেশৰ বা কোনোবা এটা ৰাজ্যৰ মুখ্য মানুহজনেই তেনেকুৱা ধৰণৰ মন্তব্য কৰে তেতিয়াহ'লে সাধাৰণ নাগৰিকবিলাকেও সেই কথাতে হার লগত হা মিলোৱাৰ এটা থল আছে কিয়নো দেশৰ বতাহ যোনফালে গতি কৰিব মানুহৰ চিন্তাধাৰাও সেইফালে গতি কৰাৰ এটা বৈজ্ঞানিক প্ৰমাণ আছে গতিকে আমি যি ধৰণে বতাহ সৃষ্টি কৰিব বিচাৰিম ৰাজনৈতিক মহলৰ ফালৰ পৰা গতিকে বতাহটো সেইফালে চলিব মানুহৰ ভৱিষ্যত সেইফালেই নিৰ্ধাৰণ কৰিব মানুহৰ ভৱিষ্যত সেইফালে গতি কৰিব অসমৰ ভৱিষ্যত সেইফালেই গতি কৰিব অসমীয়াৰ ভৱিষ্যত সেইফালে গতি কৰিব প্ৰতিটো স্কুল কলেজ ইউনিভাৰ্চিটি আনকি অসমৰ বিধানসভাৰ কথা উল্লেখ কৰিছে যে অচিনাকি মানুহৰ দপদপনি বাঢ়িছে কিছুদিন গ'লে এই অচিনাকি মানুহবোৰে এই সমূহক গ্ৰাস কৰিব আৰু চিনাকি মানুহ যিবোৰ আছে সেই মানুহবিলাকক ইয়াৰ পৰা বিতৰণ কৰিব এনেকুৱা ধৰণৰ মন্তব্যও প্ৰকাশ পাইছে কিন্তু ইতিহাসৰ পাঠ লুটিলে আপোনালোকে গম পাব যে এই মানুহবোৰ আচলতে চিনাকি নে অচিনাকি ইতিহাসৰ প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই এই মানুহবোৰৰ নাম আছে প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই এই মানুহৰ ত্যাগ এই মানুহৰ পৰিশ্ৰম কষ্ট কি কৰা নাই কি কৰিছে সকলো লিপিবদ্ধ হৈ আছে
কেৱল ইতিহাস বিকৃত কৰিব নালাগে, যিটো একেবাৰে সঠিক সেই সঠিকটো যদি আমি উপস্থাপন কৰোঁ তেনেহ'লে আপোনালোকে গম পাব যে অচিনাকি মানুহবোৰ আচলতে অচিনাকি নহয়, চিনাকি। ইণ্ডিয়া গেটত থকা যিসকল শ্বহীদৰ নাম সমগ্ৰ বিশ্ববাসীয়ে জানে, তাতে লিপিবদ্ধ হৈ আছে, সেই শ্বহীদসমূহো কিন্তু অচিনাকি লোক নাছিল। এতিয়া কিছু ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত পৰি সেই মানুহবোৰক এতিয়া অচিনাকিৰ ৰূপ দিয়া হৈছে। হয়তো এনেকুৱা দিন আহিব পাৰে যে সেই মানুহবোৰৰ নামো মচি দিয়া যাওক, কাৰণ ইতিহাসত সেই মানুহবোৰৰ কোনো অস্তিত্বই নাই, তেনেকুৱাও দিন আহিব পাৰে মেবি। গতিকে আমি সকলোৱে এটা কথাই চিন্তা কৰা উচিত যে ৰাজনৈতিক মহলত যি হওক, ৰাজনৈতিক মহলে যি কৰে কৰক, কিন্তু আমি সাধাৰণ যিসকল নাগৰিক আছোঁ, এই সাধাৰণ নাগৰিকসকলে ভোটদানৰ সময়ত চিন্তা চৰ্চা কৰি ভোটদান কৰোঁ। আৰু নাগৰিকসকলে যদি নাগৰিকসকলৰ লগত যদি একেলগে মিলি থাকোঁ, গতিকে ৰজাই কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। আমি সমাজত একেলগে বসবাস কৰি আছোঁ, সকলো শ্ৰেণীৰ মানুহ। ইয়াতে জাতি জনজাতি ভাষা কোনো ধৰণৰ অসুবিধা নাই, সকলো জাতিৰে বেলেগ বেলেগ ভাষা থাকিব পাৰে, কিন্তু অসমীয়া হিচাপে অসমীয়াৰ মূল ভাষা হৈছে অসমীয়া। গতিকে আমি অসমীয়াক জীয়াই ৰাখিব লাগিব। তাৰ মাজতে বিভিন্ন ভাষা উপভাষা এইসমূহ আছে, বা কিছুমান ঘৰুৱা ভাষা আছে, বিভিন্ন ভাষাৰ ৰূপ আছে। এখন ডিষ্ট্ৰিক্টৰ লগত আন এখন ডিষ্ট্ৰিক্টৰ ভাষাৰ মিল নাই, শব্দসমূহৰ প্ৰয়োগৰ মিল নাই। গতিকে আমি সেইসমূহ ভাষাক আমি প্ৰাধান্য নিদি আমি অসমীয়া ভাষাক প্ৰাধান্য দিয়া উচিত। গতিকে ভাষাৰ ওপৰত কোনোবা এটা মানুহক আমি চিনাকি অচিনাকি বুলি ক'ব নোৱাৰোঁ। কালচাৰৰ ওপৰত ভিত্তি কৰি আমি কোনো এজন মানুহক চিনাকি অচিনাকি মানুহ বুলি আমি অভিহিত কৰিব নোৱাৰিম। মানুহৰ মুখৰ ৰং চাই আমি কেতিয়াও ক'ব নোৱাৰিম যে সেইজন বিদেশী নে স্বদেশী। এনেকৈয়ে থাকিব, কোনো পৰিৱৰ্তন নাহে। আৰু তাৰ কাৰণেই আমি কাক দোষাৰোপ কৰিম? কাকো দোষাৰোপ কৰাৰ আমাৰ থল নাই। গতিকে যি পৰিস্থিতি হয় আমি মোকাবিলা কৰিবলৈ প্ৰস্তুত আছোঁ। আমি যুঁজি যাম। কোনোবা এটা চনত হয়তো কিজানি আমাৰ দিন ঘূৰি আহিব, হয়তো সেই সময়ত আমাৰ সকলোৱে মিলাপ্ৰীতিকে থকাৰ, সকলোৱে কথা কোৱাৰ অধিকাৰ, সকলো ধৰণৰ মনোভাৱ প্ৰকাশ কৰাৰ আমাৰ সম্পূৰ্ণ অধিকাৰ আমি ঘূৰাই পাম। আমি সেই দিনলৈ অপেক্ষা কৰি আছোঁ। সেই দিন কেতিয়া আহিব? যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি যুঁজি যাম। আৰু আমাৰ বিশ্বাস, আমি যুঁজি গ'লে আমি জিকিম। গতিকে এই অচিনাকি কোৱা প্ৰসংগত মই আৰু বিশেষ একো ক'ব নিবিচাৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে সকলোৱে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু সকলোকে এটাই কথাই সজাগ কৰি দিয়ক যে কোনেও যাতে বিচলিত হ'ব নালাগে। ৰাজনৈতিক নেতাৰ মন্তব্য শুনি কোনেও যাতে বিৰূপ ভাৱ প্ৰকাশ নকৰে, বহিৰ প্ৰকাশ কৰি আৱেগিক হৈ আইন হাতত তুলি নলয়। তাৰ বাবে অনুৰোধ থাকিল সকলোলৈ। সকলোৱে শান্তিত থাকক, সুখত থাকক, আৰু অসমীয়া আইৰ শান্তি, অসমীয়া আইৰ যি বৰ্তমান অৱস্থা, সেই অৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক, তাৰে কামনা কৰিছোঁ। জয় আই অসম, জয় আই অসম।